আজি মেটাৰটো আপোনাৰ জাষ্টিছ নাগৰত্না আৰু জাষ্টিছ জয়মালা বাগচীৰ সন্মুখত লিষ্ট হৈছিলে। তাতে দুটা প্ৰশ্নই সোধা গৈছিল যে তেওঁৰ পাছপৰ্টখন ক'ত আছে আৰু ফ্লাইট ৰিস্ক মানে তেওঁ পলাই যোৱাৰ চান্সটো আছে, সেইটোৰ উত্তৰ বিচাৰিছিলে। তাৰ উত্তৰটো এইটোৱে আছিলে যে যেতিয়া আপোনাৰ ইনভেষ্টিগেটিং অথৰিটি ডক্টৰ ৰজি কলিতাই লেটাৰ পঠাইছিলে হেৰিক শ্যামকানু মহন্তক, তাতে আমি লিখিছিলোঁ যে আমাৰ ওচৰত পইচা নাই, এতিয়া আমাৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কৰা গৈছে, চ' আমি আহিম কেনেকৈ, আমি ইনভেষ্টিগেশ্যনত কোঅপাৰেট কৰিব খুজিছোঁ। চ' আমি কেতিয়াও পলোৱা নাই, নম্বৰ 1। আৰু নম্বৰ 2, আমাৰ যোনখন পাছপৰ্ট আছে সেইখন অলৰেডি ইনভেষ্টিগেটিং অথৰিটিৰ লগত আমি অলৰেডি ছাবমিট কৰি থৈছোঁ। চ' আমাৰ পলোৱাৰ একো স্ক'প নাই। এই দুটা কুৱেশ্যনতে আমি উত্তৰ দিছোঁ। আৰু তাৰপিছত অনাৰেবল সুপ্ৰিম কোৰ্টে আপোনাৰ ন'টিচ ইছ্যু কৰিছে আৰু জুলাইৰ শেষত আপোনাৰ ডেট দিব। হয়, অনলি ষ্টেট অফ আছাম। আৰু আমাৰ অসমৰ AG ছাৰ দেৱজিৎ লন শইকীয়া ছাৰ এপিয়াৰ হৈছে অনলাইন গুৱাহাটীৰ পৰা মষ্ট প্ৰবেবলি। জুলাই শেষত ৰিটাৰ্ণেবল ডেট দিছে, ন'টিচ ইছ্যু কৰিছে। তো এতিয়া ষ্টেটে নিজৰ ৰিপ্লাই ফাইল কৰিব এইটোত। আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধাৰ্থ উকিলে আৰ্গুমেণ্ট কৰিছিল, তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাইও দিছিলোঁ। আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে। তেতিয়া অনাৰেবল AGয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয়, আমি গোটেই ফৰেনচিক এনালিচিছ অফ ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ। তাতে দেখা যায় যে 32 লাখ টকা তেওঁ ডাইৰেক্ট 1 বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মসাৎ কৰিছে। যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা 10 লাখ টকা আনিছে, কিন্তু জুবিনক দেখাইছে 8 লাখে কালেকশ্যন পাইছোঁ। কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰ্ছবিলাকক, তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি 10 লাখ দিছোঁ, 8 লাখ দিয়া নাই। তো তাৰে পৰা দেখা যায় যে 2 লাখ কৰি যদি 20খন বিহু কমিটিৰ পৰা মাৰিছে, তে কিমান পইচা মাৰে, সেই বস্তুটো আমি কোৰ্টত উদঙাই দিছোঁ। আৰু আচৰিত কথা, ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে মেডাম গাৰ্গে তেখেতে এখন ছাকচেছন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল জুবিনৰ কেছ বেলেঞ্চখিনি পাবৰ কাৰণে। তেওঁ তাতে তেখেতৰ একাউণ্টত 9,63,000 মাত্ৰ জমা আছিল আৰু ইয়াৰ একাউণ্টত কমচে কম 9 কোটি টকা জমা আছিল মেনেজাৰৰ। সেইখন ছাকচেছন অনাৰেবল কোৰ্টে এলাউ কৰিছে ইয়াৰ ফেভাৰত, ৱাইফৰ ফেভাৰত, গৰিমা গৰ্গৰ ফেভাৰত। লাৰ্ণিত AGয়ে খুব সুন্দৰকৈ গোটেই পইণ্টছবিলাক তেওঁলোকে যিটো গ্ৰাউণ্ডত বেইল বিচাৰিছে সেইখিনি কথাখিনি নাকচ কৰিছে। তো আজি হিয়াৰিং কমপ্লিট হৈ গ'ল। এতিয়া নেক্সট উইকত দিয়ে নে 26 তাৰিখে দিয়ে, উই ডোণ্ট ন', কোনো ডেট দিয়া নাই। কিন্তু CAV কৰা বুলি কয়, যে অৰ্থাৎ জাজমেণ্ট ৰিজাৰ্ভ, কোৰ্ট এডজন্স ফৰ ভাৰ্ডিক্ট। তো সেইকাৰণে জাজমেণ্টটো বা অৰ্ডাৰটো অহা তাৰিখত সন্দীপন গাৰ্গৰ পিটিশ্যনখন আজি তেওঁৰ উকিলে আৰ্গুমেণ্ট কৰিলে আৰু আমি ক'লোঁ যে আমি অবজেকশ্যন ফাইল কৰিব লাগিব আৰু আমাক এটা সময় দিব লাগে। এটা কোৰ্টে ক'লে ঠিক আছে, আমি সন্দীপন গাৰ্গক আজি শুনি লওঁ আৰু তো আপোনালোকে যেতিয়া ভেকেশ্যন খুলিব তেতিয়া ৰিপ্লাই দিব। সেইকাৰণে অহা ডেটটো 15/7 জুলাইত ফিক্স কৰিছে আমাৰ অবজেকশ্যন আৰু অবজেকশ্যন ৰিপ্লাই দিবৰ কাৰণে। হয়, তেওঁলোকে এটা গ্ৰাউণ্ড লৈছিল যে লং ইনকাৰশ্যন, তাৰমানে বহুত দিনৰ ভাৱে জেলত আছে। তো সেইটো স্পষ্ট কৰি দিয়া হৈছে যে কোনো বহুত দিনৰ কাৰণে জেলত নাই, কাৰণ এইটো মাত্ৰ কেৱল 8 মাহ হৈছে আৰু গভৰ্ণমেণ্টে উইথ অনাৰেবল হাইকোৰ্টৰ লগত টেক আপ কৰি সেই কেছটো যাতে ডিলে নহয় ফাষ্ট ট্ৰেক কৰিছে। ডে টু ডে হিয়াৰিং হৈ আছে, আপোনালোকে নিজেই ফ'ল' আপ কৰি আছে। প্ৰাইমা ফেচি লুকছ লাইক যে কোৰ্ট ইজ অলছ' ছেটিছফাইড উইথ ইট, কাৰণ ৰং ইনকাৰ্নেশ্যন মানে বহুত দিন জেলত থকাৰ কাৰণে বেলটো দিয়া যায় যে ট্ৰায়েল হোৱা নাই, মানুহ এটাক এনেই তোমালোকে কিয় সোমাই থ'বা। তো আমি কৈছোঁ আমিতো মানুহজনক এনেই সোমাই থোৱা নাই, যথেষ্ট তথ্য পাইছোঁ, যথেষ্ট মেটেৰিয়েলছ কালেক্ট কৰিছে আৰু এতিয়াতো আৰু এভিডেঞ্চ হ'লেও। আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধাৰ্থ উকিলে আৰ্গুমেণ্ট কৰিছিল, তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাইও দিছিলোঁ। আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে। তেতিয়া অনাৰেবল AGয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয়, আমি গোটেই ফৰেনচিক এনালিচিছ অফ ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ। তাতে দেখা যায় যে 32 লাখ টকা তেওঁ ডাইৰেক্ট 1 বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মসাৎ কৰিছে। যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা 10 লাখ টকা আনিছে, কিন্তু জুবিনক দেখাইছে 8 লাখে কালেকশ্যন পাইছোঁ। কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰ্ছবিলাকক, তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি 10 লাখ দিছোঁ, 8 লাখ দিয়া নাই।
তো তাৰ পৰা দেখা যায় যে 2 লাখ কৰি যদি 20খন বিহু কমিটিৰ পৰা মাৰিছে তে কিমান পইচা মাৰে সেই বস্তুটো আমি কোৰ্টত উদঙাই দিছোঁ আৰু আচৰিত কথা ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে মেডাম গাৰ্গে তেখেতে এখন ছাকচেছন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল জুবিনৰ কেছ বেলেঞ্চখিনি পাবৰ কাৰণে তো তাতে তেখেতৰ একাউণ্টত 9,63,000 মাত্ৰ জমা আছিল আৰু ইয়াৰ একাউণ্টত কমচে কম 9 কোটি টকা জমা আছিল মেনেজাৰৰ সেইখন ছাকচেছন অনাৰেবল কোৰ্টে এলাউ কৰিছে ইয়াৰ ফেভাৰত ৱাইফৰ ফেভাৰত গৰিমা গৰ্গৰ ফেভাৰত লাৰ্ণেতে ইজিয়ে খুব সুন্দৰকৈ গোটেই পইণ্টছবিলাক তেওঁলোকে যিটো গ্ৰাউণ্ডত বেল বিচাৰিছে সেইখিনি কথাখিনি নাকচ কৰিছে তো আজি হিয়াৰিং কমপ্লিট হৈ গ'ল এতিয়া নেক্সট উইকত দিয়ে নে 26 তাৰিখে দিয়ে উই ডোণ্ট ন' কোনো ডেট দিয়া নাই কিন্তু CAV কৰা বুলি কয় যে অৰ্থাৎ জাজমেণ্ট ৰিজাৰ্ভ কোৰ্ট এডজন্স ফৰ ভাৰ্ডিক্ট তো সেইকাৰণে জাজমেণ্টটো বা অৰ্ডাৰটো অহা তাৰিখত সন্দীপন গাৰ্গৰ পিটিশ্যনখন আজি তেওঁৰ উকিলে আৰ্গুমেণ্ট কৰিলে আৰু আমি ক'লোঁ যে আমি অবজেকশ্যন ফাইল কৰিব লাগিব আৰু আমাক এটা সময় দিব লাগে এটা কোৰ্টে ক'লে ঠিক আছে আমি সন্দীপন গাৰ্গক আজি শুনি লওঁ আৰু তো আপোনালোকে যেতিয়া ভেকেশ্যন খুলিব তেতিয়া ৰিপ্লাই দিব সেইকাৰণে অহা ডেটটো 15/7 জুলাইত ফিক্স কৰিছে আমাৰ অবজেকশ্যন আৰু অবজেকশ্যন ৰিপ্লাই দিবৰ কাৰণে হয় তেওঁলোকে এটা গ্ৰাউণ্ড লৈছিল যে লং ইনকাৰশ্যন তাৰমানে বহুত দিনৰ ভাৱে জেলত আছে তো সেইটো স্পষ্ট কৰি দিয়া হৈছে যে কোনো বহুত দিনৰ কাৰণে জেলত নাই কাৰণ এইটো মাত্ৰ কেৱল 8 মাহ হৈছে আৰু গভৰ্ণমেণ্টে দিয়া যায় যে ট্ৰায়েল হোৱা নাই মানুহ এটাক এনেই তোমালোকে কিয় সোমাই থবা তো আমি কৈছোঁ আমিতো মানুহজনক এনেই সোমাই থোৱা নাই যথেষ্ট তথ্য পাইছোঁ যথেষ্ট মেটেৰিয়েলছ কালেক্ট কৰিছে আৰু এতিয়াতো আৰু এভিডেঞ্চলৈও ট্ৰেন্সলেট হৈ গ'ল সেই মেটেৰিয়েলছখিনি মই যিখিনি ইনফৰ্মেশ্যন পাইছোঁ শ্যামকানু মহন্তৰ বেল আবেদনখন নটিচ ইছ্যু কৰিছে তাতেও যথেষ্ট বোলে ফাইট এটা হৈছে বুলি শুনিব পাইছোঁ তো সেইটোতো মই অৱশ্যে দেখা নাই কিন্তু যিখিনি গম পাইছোঁ তাৰে বেচিছত কৈ আছোঁ যে গভৰ্ণমেণ্টক 3 সপ্তাহ টাইম দিছে লাষ্ট উইক অফ জুলাইত এই কেছটো আকৌ উঠিব বেলেগে কিন্তু সেইটোতো জেনেৰেল কোৰ্চত কিন্তু চবতকৈ আচৰিত পালোঁ মই সিদ্ধাৰ্থই এখন ট্ৰেন্সফাৰ পিটিশ্যন ফাইল কৰিছে যে অসমৰ পৰা এই কেছটো বাহিৰত লৈ যাব লাগে গ্ৰাউণ্ডছ কি মই অনেষ্টলি দেখা নাই পিটিশ্যনখন ছাৰ্ভ কৰাই নাই তো সেই গতিকে পিটিশ্যনখন পালেহে আপোনালোকক বিতংয়ে ক'ব পাৰিম যে কি গ্ৰাউণ্ডত তেওঁলোকে ট্ৰেন্সফাৰটো বিচাৰিছে সেইটোতো সদায় কৈয়ে যেনেকুৱা যে মিডিয়া ট্ৰায়েলৰ প্ৰেছাৰ আছে অমুক আছে কৈছে মিডিয়া ট্ৰায়েলটোতো নাই ৰাইজে জানিব বিচাৰে মিডিয়াই ৰিপৰ্টিং কৰিবই লাগিব তো তাতেতো কোনো বাধা নাই আজিকালি চব কোৰ্টেতো প্ৰায় আপোনাৰ অনলাইনে দেখিব পাৰে চাব পাৰে